বান বিধ্বস্ত কৃষকৰ বাবে 10 বিঘা মাটিত কঠীয়া সিঁচিলে অসম ৰাজ্যিক কৃষক সভাই। বানত ক্ষতিগ্ৰস্ত হোৱা কৃষকক পুনৰ খেতি কৰাত সহায় কৰিবলৈ আমগুৰিত অসম ৰাজ্যিক কৃষক সভাৰ বৃহৎ পদক্ষেপ। আমগুৰিৰ হাতীমূৰীয়া গৰিয়াখত পথাৰত অসম ৰাজ্যিক কৃষক সভাৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত বান বিধ্বস্ত অঞ্চলৰ কৃষকসকলৰ বাবে 10 বিঘা মাটিত কঠীয়া সিঁচা হয়। বানত সম্পূৰ্ণৰূপে খেতি পথাৰ নষ্ট হোৱা কৃষকসকলে যাতে এই বৰ্ষটো খেতি কৰিব পাৰে তাৰ বাবেই এই ব্যৱস্থা গ্ৰহণ কৰিছে অসম ৰাজ্যিক কৃষক সভাই। আজি এই অনুষ্ঠানৰ পৰাই অসম ৰাজ্যিক কৃষক সভাই নাগালেণ্ডৰ পৰা হঠাৎ নামি অহা এই প্ৰলয়ংকাৰী বানৰ উৎস বিচাৰি উচিত দাবীৰ তদন্ত জনায়। প্ৰলয়ংকাৰী বানে এইবাৰ শিৱসাগৰ জিলাৰ গৰিষ্ঠ সংখ্যক মানুহকে ক্ষতি কৰিলে। প্ৰায় 80% অধিক কৃষকৰ কৃষিভূমি প্লাবিত কৰিলে, কৃষি ক্ষেত্ৰ নষ্ট কৰি থৈ গ'ল। আমি বান সাহায্য বিতৰণ কৰি থাকোঁতে এটা কথা মনলৈ আহিল যে হয়তো কিছুসংখ্যক কৃষকৰ কৃষিভূমি খেতি কৰা জোখাৰে উদ্ধাৰ হ'ব, তেওঁলোকৰ কঠীয়াই কিন্তু নাটনি হ'ব। সেয়ে আমি অসম ৰাজ্যিক কৃষক সভাৰ উদ্যোগত স্থানীয় ৰাইজৰ সহযোগত আৰু কঠীয়াতলী মাটিৰ দাতা শ্ৰীযুত সত্য ফুকন, শ্ৰীযুত দেৱব্ৰত ফুকনৰ সহযোগত এই গৰিয়াখাত পথাৰত হাতীমূৰীয়া ঘৰফলীয়া মাজ অংশত বানাক্ত কৃষকৰ কাৰণে কঠীয়া পৰাৰ ব্যৱস্থা কৰিছোঁ। সকলো ৰাইজে সহযোগিতা আগবঢ়াইছে। আমি চৰকাৰলৈ আহ্বান জনাইছোঁ, অতি ক্ষিপ্ৰতাৰে চৰকাৰৰ উদ্যোগত যদি নিৰ্ধাৰিত সময়ত কঠীয়াসমূহ পাৰিব পাৰে তেতিয়াহ'লে এই বানাক্ৰান্ত কৃষকসকলে হয়তো বানপানী শুকাই যোৱাৰ পিছত খেতি কৰাৰ কাৰণে সুযোগ লাভ কৰিব। এই কাম কৰাৰ কাৰণে চৰকাৰলৈ আমি আহ্বান জনাইছোঁ। ইয়াৰ উপৰিও বানাক্ৰান্ত কৃষকসকলক পৰ্যাপ্ত পৰিমাণৰ সাহায্য আৰু ক্ষতিপূৰণ দিয়াৰ কাৰণে আমি অসম ৰাজ্যিক কৃষক সভাৰ তৰফৰ পৰা দাবী জনাইছোঁ। লগতে এইবাৰ যি বান হ'ল, এই বানৰ এটা উচ্চ পৰ্যায়ৰ তদন্ত কৰাৰ কাৰণে আমি চৰকাৰৰ প্ৰতি দাবী জনাইছোঁ। বানৰ উৎসসমূহ চিহ্নিত কৰাৰ কাৰণে আমি চৰকাৰৰ প্ৰতি দাবী জনাইছোঁ আৰু এই উৎসসমূহ নিৰ্মূল কৰাৰ কাৰণে চৰকাৰৰ প্ৰতি আমি দাবী জনাইছোঁ। আমগুৰিৰ পৰা ৱাকিল আহমেদৰ প্ৰতিবেদন, এনি ভাৰত 24।